গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে চাগে, আৰু ময়ো ভালে আছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুদ্ৰাণীজ ট্ৰেভেল এণ্ড মোৰ। আজি এতিয়া ৰাতিপুৱা হৈছে 6:30। আজি অলপ সোনকালে সাৰ পালোঁ, আনকালে 6-7টামান বাজেই। 6টা নহয় 7টা, 8টা, 9টা এনেকুৱা বাজে। আচলতে আজি বতৰটো বিৰাটেই ধুনীয়া, আৰু যোৱাকালি চাগে আপোনালোকে গমেই পায়, যোৱাকালি ইমান বেছি গৰম পৰিছিল হঠাৎকেনে। তাৰপিছত আপোনাৰ বতাহটো মাৰিছিলে, মানে এইটো পূৰা ফ্ৰেছ বতাহটো একেবাৰে নহয়, পূৰা ধূলি উৰাইছে, মানে পূৰা ধূলি, আৰু মানে সেই মানে বেমাৰী বতাহ তেনেকুৱা। আৰু ঘৰৰ গোটেই খিৰিকী চিৰিকী দৰ্জা এইবিলাক খোলা আছিলে, আমি ওলাই গৈছিলোঁ, গোটেই ঘৰ ধূলি কৰি দিছে, পূৰা ঘৰ মানে বিচনাৰ পৰা আদি কৰি আলনাৰ পৰা আদি কৰি গোটেই মানে আপোনাৰ চোফা তফা এভৰিথিং ধূলি মানে তেনেকুৱা। তো আৰু কিনো কৰিম, ধূলিটো সোমালে যেতিয়া, ৰাস্তা কিনাৰতে ঘৰ যে, সেইকাৰণে ধূলি মানে অলপ বেছিকৈ সেয়া হয়, আৰু গছ গছনি নাই সেইকাৰণে, নহ'লে অকণমান ছেফ হ'লহেঁতেন। তো এতিয়া কথাটো হৈছে যে আজি অলপ সোনকালে সাৰ পালোঁ, আজি বহুত বেছি ভাল লাগিছে। ৰাতিটো একচুৱেলি শুব পৰা নাছিলোঁ, গৰম ইমান বেছি আছিলে কাৰণে, মানে এচিও কাম কৰা নাই, তেনেকুৱা অৱস্থা হৈছিলেগৈ। তাৰপৰা মাজনিশাৰ পৰা অকণমান এজনী বা নৰ্মেল হ'লগৈ, তাৰপিছত টোপনি আহিছে। আৰু এতিয়া চকুটো মেলি দেখিলোঁ, ধুনীয়াকৈ বতৰটো একদম ডাৱৰীয়া ডাৱৰীয়া হৈ আছে। মোৰ এনেও বতৰবিলাক ডাৱৰীয়া, মানে বতৰবিলাক মোৰ ভাল লাগে, মানে বৰ বেছি বৰষুণ নহয়, ধৰক আকাশখন যদি অকণমান সেমেকা নিচিনা হৈ থাকে, ধৰক ধুনীয়া হৈ থাকে, ফৰকাল নিচিনা হৈ থাকে, ভাল লাগে কিবা এটা। তো সেইকাৰণে আজি সোনকালে উঠিলোঁ। তো আজি এটা কথা ক'বৰ কাৰণে ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিলোঁ বিচনাৰ পৰাই। আজিৰে পৰা মই আপোনালোকৰ সৈতে ডেইলি ভ্লগ শ্বেয়াৰ কৰিম। ডেইলি মানে ধৰক কেতিয়াবা মাজে মাজে এদিন দুদিন গেপ যাব পাৰে বাৰু। ধৰক কি কৰিম কি নকৰিম সেয়া আপোনালোকক জনাম, আৰু বহুত কথা পাতিম আপোনালোকৰ সৈতে, বহুত ষ্টৰি শ্বেয়াৰ কৰিম। মই কিবাকিবি প্লেনিং কৰিছোঁ, সেয়া এতিয়াই কৈ নিদিওঁ, আপোনালোকে খালি চাই থাকিব মোৰ ইউটিউব চেনেল ৰুদ্ৰাণীজ ট্ৰেভেল এণ্ড মোৰ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোককো কওঁ, আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া ন'টিফিকেশ্যন পাব। এতিয়া কথাটো হৈছে যে আজি মই দিনটো কেনেধৰণে পাৰ কৰোঁ, আৰু সেয়া দেখাম আপোনালোকক, আৰু কিছুমান কথা শ্বেয়াৰ কৰিম, কিছুমান কথা পাতিম। গতিকেলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকেলৈ বেছি দেৰি কথা নাপাতোঁ, ব'লক মই ফ্ৰেছ হওঁ, আৰু ৰাতিপুৱা আৰম্ভণিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। এয়া হৈছে আমাৰ বাহিৰৰ দৃশ্য। এইফালে আমাৰ ঘৰৰ একদম সন্মুখতে এখন ৰেষ্টুৰেণ্ট খুলিলে, কিবা ইটোৱে বুলি। ইয়াতে কেতিয়াবা মন গ'লে এপাত চিঞৰি দিওঁ আৰু খাবলৈ। তো এইফালে আমাৰ নতুনকৈ বিল্ডিংটো ষ্টাৰ্ট কৰিলে, এইটো। আৰু এয়া আৰু এইবোৰ বিল্ডিং চাওকচোন, কিমান বিল্ডিং হ'ল গুৱাহাটীখনত। এইফালে এটা কেম্পাছ, আৰু এটা বস্তু চাব, এইটো। এই বস্তুটো মই আনিছিলোঁ একদম সৰু অকণমানি ঘৰৰ পৰা, তো এতিয়া ইমান ধুনীয়া হৈছে, মানে বিয়পি গৈ থাকে এইটো। ৰাতিপুৱা এনেই চাই ভাল লাগে। সেয়াই আৰু এইবিলাক কিবাকিবি ৰুইছিলোঁ, শুকাই গ'লগৈ, ইমানেই মানে গৰম। এজোপা তুলসী, তেনেকুৱা আৰু ধনিয়া চনিয়া, এয়া মানে ইয়াতে ধনিয়া ৰুইছিলোঁ, ধনিয়াখিনি হৈছিলে, কিন্তু চৰাই আহি পেলাই গোটেই ধনিয়াখিনি খাই থৈ দিলে। তো ফ্ৰেছ হোৱাৰ পিছত ভাবিলোঁ যে এতিয়া খাম হৰলিক্স, আৰু পঢ়ি যাব ওলাইছে। কি লিখা আছে ইয়াতে? টলাৰ, ষ্ট্ৰংগাৰ এণ্ড শ্বেপাৰ। অ'কে, এইফালে গুলিলোঁ হৰলিক্স, গুলিব তেন্তে এইটো। এতিয়া হৰলিক্স, তাই যাব অফিচ, তো সেইকাৰণে তাইক হৰলিক্স দিম। এইফালে লেলো, থেংক ইউ। ৱেলকাম। ঘৰত ৰাতিপুৱা ইমান সোনকালে সাৰ পাইছিলা? আগতে পাইছিলোঁ, এতিয়া নাপাইছিলোঁ। কি আগতে পাইছিলোঁ নাপাইছিলোঁ নে কি? মানে একদম আগতে পাইছিলোঁ, অঁ, তাৰপিছত পঢ়া শুনা বাদ দি আৰু 10টা 11টা ৰাতিপুৱা যে উঠিবলৈ ইমান টান লাগে দেই। ৰাতিপুৱা উঠিলে বেছি ভাল লাগে, তুমি জানানে? ভাল লাগে, উঠি দিয়া মানে ভাল লাগে। বিচনাত যেতিয়া উঠিম এনেকৈ মানে বৰ ডাঙৰ যেন কাম এটা পাই। তুমি ভিডিঅ' চিডিঅ' দিছা নাই ইউটিউবত? আজি দিম নেকি এটা। আচ্ছা, আপোনালোকক এটা কথা ক'ম হা, এইৰ নাম হৈছে পৰী, আৰু তাইৰ ঘৰ, মই মৰমতে মাতোঁ তাইক পৰু বুলি মাতোঁ, তাইৰ নামটো পৰী হয়, পৰিস্মিতা লিকচন তাইৰ নামটো আচল।
তো এতিয়া কথাটো হ'ল যে তাই গুৱাহাটী আহিছে, আমাৰ ঘৰতে আছেহি কেইদিনমান মানে মই তাইক ৰাখিম মানে 6-7 মাহ 8 মাহ 9 মাহলৈকে ৰাখিম বুলি ভাবিছোঁ, মানে এবছৰলৈকে আৰু বিহু চিহু খাই মেলি যাব তাই। তো অঁ বিহুলৈ বেছিদিন নাই পিছে, অঁ পূজা চূজা খাই বৈ যাবগৈ তাই, কি ঠিক নপঠাবও পাৰোঁ, সেইটো পাছৰ কথা। এতিয়া কথাটো হৈছে কি, তাই এতিয়া বৰ্তমান তাই কিবা চাকৰি এটাৰ কাৰণে গুৱাহাটী আহিছিল আৰু চাকৰি কৰি আছে, আৰু চাকৰিটো বেছি দিনৰ নহয়, 1.5 মাহমানৰ হ'ব ন, 2 মাহমান হ'ব, আৰু তাইৰ শেষ হোৱাৰ পিছত মানে তাই নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব। একচুৱেলি তাই বহুত আগৰ পৰাই কৰে, তাই ঘৰতটোতো তাই সেইটো কামেই কৰে, বেকাৰীৰ মানে কাম কৰে তাই, কেক চেকৰ মানে কেক অৰ্ডাৰ লয়। তুমি এনেই তাত থাকোঁতে কেকৰ অৰ্ডাৰ কেইটা পোৱা, এনেই কিমান কেকৰ অৰ্ডাৰ পোৱা? আমাৰতো গাঁৱততো মানুহৰ বাৰ্থডে নাপাতেই, নাপাতে কিন্তু হেৰি কিছুমান মানুহৰ একেবাৰে মাহটোত মিলি যায়, মানে গোটেই মাহটোত বাৰ্থডে হৈয়ে থাকে বুলি গাঁৱত। আচ্ছা কিন্তু উঠি যায় ভালেমানকেইটা। আচ্ছা, তুমি মাজতে কিবা কাপ কেক যে স্কুলত প্ৰভাইড কৰিছিলা, সেইটো নিজৰ ফালৰ পৰা কৰিছিলা নেকি? অ'কে, তো তুমি এনেই কোৱাচোন কি কি নিজৰ গাঁৱত নহয় নহয়, দুলীয়াজানৰ পৰা আকৌ পাছ আনিলে। তুমি এনেই কি বনোৱা, এনেই কোৱাচোন, মানে মোৰ ফ্ৰেণ্ডছখিনিও গম পাওক ন, এটলিষ্ট গুৱাহাটীৰ কাৰণে, আৰু তুমিতো গুৱাহাটীতে আছা এতিয়া, আকৌ ষ্টাৰ্ট কৰিবা বেকাৰীৰ। কি বনাওঁ মানে কেকে বনাওঁ, আৰু মই এটা ভাবি আছোঁ দেই, এই যে ৰুমাল ফ্ৰেমত যে হেৰি মানে এম্ব্ৰইডাৰী কৰে যে, কইনা দৰা, বনাম নেকি বুলি ভাবি আছোঁ। তুমি এইবোৰ জানা নেকি? অঁ মই এম্ব্ৰইডাৰী জানো নহয়। অঁ হয় নেকি? মই বনাম বুলি ভাবি আছোঁ, কিন্তু মই ফ্ৰেমটো বিচাৰি পোৱা নাই। কেনেকুৱা ফ্ৰেম? ৰাউণ্ড ফ্ৰেমটো? সেইটো কাঠৰ, মোৰ ওচৰত দুটা আছে। আছে নেকি? অঁ আছে, মই দুটা আছে, যদি লাগে মই আকৌ আনি দিম, মোকো লাগে ৰুমালৰ কাৰণে বনাবলৈ। মই ভাবিছোঁ যে ইয়াৰ কাৰণে ৰুমাল সিহঁতাই ৰুমাল বিচাৰি থাকে, মোক ৰুমাল ফেক্টৰী নেকি এইটো, তো সেইকাৰণে ভাবিছোঁ যে নাই, ঘৰতে এনেই বহি এতিয়া ৰুমালে ট্ৰাই কৰি, দেৰি হ'ব, তুমি ওলোৱা। তো গাইজ, তাই এতিয়া যাব অফিচলৈ, তাইৰ লগত কথা আমি ভালকৈ পাতিম। তো এতিয়া তাই অফিচলৈ বুলি ওলাইছে, গতিকে লৈ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আমাৰ বগী, আপোনালোকে বেলকনিখন লেতেৰা হৈছে, বেয়াকৈ নল'ব, মানে চফা সদায় কৰোঁ। দৌৰিলে তাই বেটা, এইটো হৈছে মোৰ এইটো হৈছে মোৰ কলিজা, এই নাম হৈছে বগী, আৰু ৰাতিপুৱা শুই উঠি যদি তাই মোৰ কোলাত নুঠে নহয়, তাইৰ দিনটো আৰম্ভণি নহয়। কুকুৰ আছে, ঢেংকে ধৰিব, চেচ আৰু ধৰিলে। মা নাযাবা বেটা, নাযাবা, ভাল ছোৱালী হয় না তুমি? হা ঘূৰি আহিলে কলিজা। এইটো হৈছে আমাৰ ঘৰৰ লক্ষ্মী, মোৰ চবতকৈ মৰমৰ। চাওঁ হা, নাহিবা দেই। তাই পিছে এইখিনি নাহে, পাৰ নহয় দৰ্জাৰ পৰা, তথাপিতো ভয় লাগে নহয়। এইজনী কলিজা, পপু যাম বোলা, আমিও যাম বোলা, সোনকালে আহিবা। তুমি খালি হেৰি তুলসী পাত আৰু দুবৰি বন লৈ আহিবা তাইৰ কাৰণে দিয়া, আৰু মাস্ক এখন কিনিবা, ধূলি বহুত বেছি, গম পাইছানে, মানে বেমাৰ হ'ব দিয়া। বাই বাই দিয়া। তাই এতিয়া গ'ল, চ' মই বনাইছিলোঁ হৰলিক্স খাবলৈ, তো এতিয়া হৰলিক্স অকণমান খাওঁ। আৰু দেখিছেনে ঘৰটো কেনেকুৱা হৈ আছে, আমি একচুৱেলি ৰুমটো চিফ্ট কৰিম, তো সেইকাৰণে বস্তুবিলাক খেলি মেলি হৈ আছে। তো এতিয়ালৈকে নিজৰ ঘৰ লোৱাগৈ নাই বাৰু, সোনকালে ল'লে আপোনালোকক ভিডিঅ' কৰি দেখাম। কথা চলি আছে, চোৱা মেলা হৈ আছে, গতিকে যিদিনাখন ঘৰটো লওঁ সেইদিনাখন আপোনালোকক দেখাম। এতিয়া কথাটো হ'ল কি, পৰি একচুৱেলি তাই ছোৱালী বহুত মানে নম্ৰ ভদ্ৰ হয়, আৰু কামত বিৰাটেই ভাল। তাই বেকাৰী চেকাৰীৰ পৰা আদি কৰি যিকোনো মানে কাম বহুত ধুনীয়া কৰে। তো এতিয়া তাই যিহেতুকে আছেহি ইয়াতে, তো ভাবিছোঁ যে ময়ো অলপ কিবাকিবি তাইৰ পৰা শিকিম, আমি দুজনী একেলগে কৰিম। আৰু এটা কথা, আপোনালোকে যদি কেক অৰ্ডাৰ কৰিব খোজে, তেতিয়াহ'লে কেক অৰ্ডাৰ কৰিব পাৰে, আমি নাম্বাৰটো দি দিম বাৰু, নেক্সট ব্লগত তাই গোটেই ডিটেইলছটো দিম, এতিয়া জাষ্ট খালি আপোনালোকক জনাই থৈছোঁ। তো সেয়াই আৰু, এতিয়া ৰাতিপুৱা হৰলিক্সেৰে আৰম্ভ কৰোঁ, দিনটো কি হয় নাজানো। তো এতিয়া বহুত বেছি গৰমো লাগিছে।
মই ভাবিছোঁ কথা এটা মানে বহুতে ফুড চেলেঞ্জ কৰে ন মই বাৰু তেনেকৈ নাখাওঁ কিন্তু হ'লেও ভাবিছোঁ যে আমিও দুইজনী মিলি পেলাই কিবা খোৱা চেলেঞ্জ কৰিম মানে ফুড চেলেঞ্জ কৰিম ভালকৈ কিবা এটা সেইবোৰ হৈ থাকিব বহুত কিবা কিবি ফান চান হৈ থাকিব আচলতে কি জানানে লগ এটা মানে থাকিলে লগত ভাল লাগে আৰু যদি লগটো যদি একদম ছেইম হয় মানে তাইও ব্লগিং কৰেতো তেতিয়াতো আৰু ক'বই নালাগে চলিতে চুহাগা তেনেকুৱা গতিকেলৈ তাই ৰাতিপুৱা যায় 7টা মানে ইয়াৰ পৰা ওলাই যায় ডিউটিলৈ 8টাত গৈ পাব লাগে 8টাৰ পৰা তাইৰ ডিউটি হয় দুপৰীয়া 2টা 2:30লৈকে তাৰপিছত তাই ঘৰলৈ গুচি আহে আৰু সেইখিনি সময় ধৰক আমি টাইম পাওঁ তেনেকুৱা গতিকেলৈ আমাৰ ভিডিঅ'জবিলাক খুব মজা হ'বলৈ গৈ আছে গতিকেলৈ চাব স্কিপ নকৰাকৈ আৰু ছাবস্ক্ৰাইব কৰি থ'ব হ'ল এইখিনি ছাপ্লিমেণ্ট কাৰ কাৰণে গম পায়নে দেখাই আছে ৰ'ব কেমেৰা আহিবলৈ বেয়া পায় কিন্তু মই জবৰদস্তি এতিয়া খোলা এইটো কি ভেনিলা চকলেটো লৈ ল'বা তো আজি মই বনাম তিতা কেৰেলা কোনে কোনে খাই ভাল পায় মোক জনাবচোন কমেণ্ট কৰি তিতা কেৰেলা কিন্তু আপোনাৰ বহুতকেইটা ৰেচিপি আছে মানে কণী দিও বনায় বেঙেনা তিতা কেৰেলা কণী এনেকৈ আমি সেই বহাগৰ বিহুত মানে গৰু গা যিদিনা ধুৱাই যে তেতিয়া আমি তেনেকৈ খাওঁ মানে আৰু ইভাগেও খাওঁ আৰু তিতা কেৰেলাটো কিন্তু মোৰ একদম বেছিকৈ ফ্ৰাই কৰি আহিলে ভাল লাগে নহ'লে বহুত তিতা চয়া তিতা সেয়াই আৰু ইফালে তিতা ৰেডি হৈ গ'ল কটা মেলা হৈ গ'ল তো মই ৰাউণ্ডকৈ কাটিছোঁ কেতিয়াবা দীঘলকৈও কাটোঁ তো এয়া এটা কথা কি জানানে যি বনালেও আলু এটা নিদিলে মোক কিবা সোৱাদে নালাগে সেইকাৰণে আলু এটা দি দিছোঁ ফাইনেলি এফালে আলু ৰেডি আলু কাটিলোঁ এতিয়া মই দিম তিল তাৰপিছত এইফালে নাৰিকলৰ চাটনি বনাম চাই থাকিব তিল আৰু নাৰিকলৰ চাটনি এইখিনি হ'ল আপোনাৰ কলা তিল কালি আনি থৈছিলোঁ ৰাতি ভাবিলোঁ যে হেৰি চাটনি খাম বুলি তাৰপৰা ৰাতি বেছি দেৰি হোৱাৰ কাৰণে নবনালোঁ তাৰপিছত এইফালে কাটি থোৱা আছে নাৰিকলৰ তিল আৰু লগতে কেঁচা জলকীয়া আৰু আদা আৰু নহৰু দিছোঁ তো এতিয়া ব'লকচোন কেনেকৈ বনাওঁ চাব আৰু খাই পাইছেনে এনেকৈ তিলৰ চাটনি খাই বৰ ভাল লাগে তিল আৰু নাৰিকলৰ চাটনি মই বেছি তিল নাই দিয়া এইফালে একেলগে চব দি দিম মানে ইয়াতে তো এইখিনি মোৰ ৰেডি হৈ গ'ল এইখিনি পেষ্ট কৰিম আৰু ইয়াতে মই অকণমান নিমখ দি দিম জলকীয়াটো চব দিয়াই আছে সেয়াই তো সেইফালে মোৰ চাটনি তিলৰ চাটনি ৰেডি এইটো আপুনি মানে কি হয় পঁইতা ভাতৰ লগত বা দুজনীমান মাছ ফ্ৰাই কৰিব তিলৰ চাটনি বনাব যেনেকৈ তেনেকৈ খাব পাৰি ইয়াৰ সোৱাদটোৱে বেলেগ আচলতে ৰাতিপুৱা ব্ৰেকফাষ্ট মই ৰাতিপুৱা আপেল খাওঁ এইটো এটা কমলা নহয় কমলা নিচিনাই অকণমান নাৰিকল আৰু এইফালে একাপ লাল চাহ খাম আচলতে চাহ মানুহে চাহপাতটো কি কৰে হেৰিও দি দিয়ে চচপেনত একেলগে দি দিয়ে কিন্তু মই এনেকৈ দিওঁ কাপত আৰু ইয়াত ডাইৰেক্ট তো এয়া হ'ল মোৰ চাহ আৰু এইটো হ'ল এইটো চাওক অৰ্গেনিক জেগৰী পাউডাৰ মই কি কৰোঁ চেনিৰ জেগাত আপোনাৰ হেৰি কৰোঁ গুড়ৰ যিটো পাউডাৰ মই সেইটোহে খাওঁ মানে সেইটো হেল্থৰ কাৰণেও ভাল আৰু চেনিটো এনেও হেল্থৰ কাৰণে ভাল নহয় গতিকেলৈ মই চাহকাপ ৰাতিপুৱা এনেকৈ খাওঁ তাকে দেখাইছোঁ এতিয়া মই ইয়াৰ পৰা এচামুচ ল'ম মানে চেনিটো মই বেছিকৈ আগতে বহুত খাইছিলোঁ চেনিটো তেনেকৈ নাখাওঁ এতিয়া মই চেনিৰ জেগাত কি কৰিলোঁ আপোনাৰ এয়া
গুড়ৰ পাউডাৰ দিয়া কৰিলোঁ। এতিয়া চাওক মই চাহকাপ কেনেকৈ বনালোঁ দেখিলে। বেছি নিদিওঁ, একাপত মানে আপোনাৰ এচামুচে দিওঁ, বেছি মিঠা নকৰোঁ মানে তেনেকুৱা। টেক্সাৰটো চাব হা, মানে কি হয় জেনেৰেলি আপোনাৰ গৰম পানীত মানে কাপত যদি গৰম পানী লৈ যদি ডাইৰেক্ট যদি চাহপাত দি দিয়ে চাহপাতটো উপঙি থাকে, কিন্তু ইয়াত চাহপাতটো উপঙি থকা নাই। আচলতে এইবাৰ চাহপাতটো অকণ বেলেগ আহিলে। মই আপোনাৰ হেৰি খাওঁ, এয়া কি বুলি কয় এইটো টাটা টি গ'ল্ড যে, সেইটোহে লওঁ। সেইটো একদম অকণমান জাষ্ট অকণমান দিলে এনেকৈ লিকাৰ টি বুলি কয় আৰু তেনেকৈ খাই ভাল লাগে। মই বৰ্তাৰ পৰা শিকিছোঁ, বৰ্তাই তেনেকৈ খায়। তো সেয়াই ৰাতিপুৱা টাইমটো বিৰাটেই বহুত, মোৰ আচলতে ৰাতিপুৱা টাইমটো বহুত বেছি মানে বহুত বেছি বিজি হৈ যাওঁ মই ৰাতিপুৱা সময়খিনি, কাৰণ গৌতম অফিচ যায়। ৰাতিপুৱা সোনকালে শুই উঠি মই চিধা ঘৰ সাৰোঁ, ঘৰ চৰ সাৰি মেলি চফা তফা কৰি মানে মই একো খাবলৈ নাপাওঁৱে, মানে পানী এগিলাচ খাওঁ বাৰু গৰম পানী, টাইমটো নিমিলেগৈ। গতিকেলৈ সেয়াই আৰু এতিয়া ভাত পানীখিনি পূৰা বনোৱা মেলা হৈ গ'ল। তো এতিয়া মই ধুনীয়াকৈ চাহ একাপ খাওঁ। ৰাতিপুৱা সময়টো আচলতে মোৰ এনেকৈয়ে পাৰ হয়, বহুত ব্যস্ততাৰ মাজেৰে পাৰ হয়। তাৰ পাছত কিন্তু আজৰি হৈ যাওঁ তেনেকুৱা। তো এয়া ভাত পানী বনাই মেলি আজৰি হ'ল। তো এতিয়া একাপ চাহ ৰাতিপুৱা খাওঁ আৰু। চেনিতকৈ বেছি গুড়ৰ টেষ্টটো বেছি ভাল, আৰু চেনি মানে যিটো আপোনাৰ মিঠা বহুত বেছি চোকা মিঠা তেনেকুৱা, কিন্তু গুড়ৰটো মানে অকণমান পাতল, গতিকেলৈ খায়ো ভাল লাগে আৰু হেল্থৰ কাৰণেও ভাল। গতিকেলৈ আপোনালোকে ক'বচোন কোনে কোনে চাহত চেনি মানে ব্যৱহাৰ নকৰি গুড়ৰ পাউডাৰ ব্যৱহাৰ কৰে বা গুড়ে সৈতে চাহ খায়। মই কিন্তু চাহকাপ কাপত নহয় বাতিত খাই ভাল পাওঁ। মোৰ ষ্টীলৰ বাতি নাই ঘৰত। মই ভাবিছোঁ ষ্টীলৰ বাতি, কাঁহৰ বাতিত খালে ওঠখন পুৰে, কাৰণ কাঁহটো পূৰা গৰম হৈ যায় ন তেনেকুৱা। তো সেইকাৰণে কাঁহৰ বাতিত নাখাওঁ, মই ষ্টীলৰ বাতি দুটামান কিনিম মানে চাহ খাবলৈ বিশেষকৈ। তো সেইকাৰণে বাতিত চাহ খোৱাৰ মজাটো বেলেগ, মানে মোৰ বৰ ভাল লাগে খাই। মই লাষ্ট টাইম আপোনাৰ হেৰি গৈছিলোঁ, ঢেকীয়াখোৱা নামঘৰ গৈছিলোঁ, তাতে মানে মোক চাহ দিছিলে দেই। তাত আচলতে কি হয়, যেতিয়া মানুহবোৰ ফুৰিবলৈ বুলি যায়, তাতে পূজা কৰিবলৈ যায় নামঘৰত, তেতিয়া কিন্তু তাত এটা বস্তু বৰ ভাল লাগিলে, তাৰে মানুহখিনি ইমানেই ভাল, ইমান ধুনীয়াকৈ আদৰি আনিব যেন আপোনাৰ ঘৰলৈহে যেন মাতি নিছে। ধুনীয়াকৈ বহাব, হাত চাত ভৰি হাত ধুৱাব, তাৰপিছত আপোনাক চাহ তাহ খাবলৈ দিব বাতিত, কেটলিৰে বাকি দিয়ে। ইমান কিবা এটা ভাল লাগে নহয়। ঢেকীয়াখোৱা নামঘৰৰ যোৱাৰ ব্লগটো মোৰ ভালকৈ বনোৱা নহ'ল, কিন্তু এইবাৰ যদি যাওঁ আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো একদম স্কিপ নকৰাকৈ। সেইকাৰণে কৈছোঁ ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। গতিকেলৈ সেয়াই আৰু। চ' চাহকাপ খাই লওঁ, খাই পেলাই বাকী আৰু কি কি কাম আছে দেখাই আছে, চাই থাকিব। ইফালে মোৰ ফাইনেলি ভাত ৰেডি হৈ গ'ল। ইফালে হৈছে তিতা কেৰেলা চব্জি, আৰু এইখিনি হৈছে আপোনাৰ তিল আৰু নাৰিকলৰ চাটনি, আৰু এয়া হৈছে দালি। একদম চিম্পল খানা, গতিকেলৈ আজি খানাটো ইমানেই। এয়া মোৰ ভাত ৰেডি। এইফালে লৈছোঁ তিতা কেৰেলা, এইফালে হৈছে আপোনাৰ তিল আৰু নাৰিকলৰ চাটনি, যিটো মোৰ বহুত বেছি ফেভৰেট হয় আৰু মই বহুত বেছি ভাল পাওঁ খাই। তো ইভিনিং 5টা বজাত চাহ খাবলৈ মন গ'ল, ভাইটিক ক'লোঁ যা জেলেপি লৈ আহ। তো সি জেলেপি লৈ আহিলে। তো এতিয়া মুভি চাই আছোঁ আৰু। আমি বনাইছোঁ খিচিৰি। এইফালে খিচিৰিত দিছোঁ দালি, চাউল, তাৰপিছত কি বুলি কয় আলু দিম এতিয়া, পিঁয়াজ চিয়াজ নাই দিয়া, আৰু কি দিছোঁ বিলাহী দিম ন, বিলাহী দিছোঁ, আৰু পাঁচফোৰণ দি পেলাই শুকান জলকীয়া দি পেলাই আপোনাৰ তেল মাৰিছোঁ। তো মায়ে কৈছিলে বোলে আজি এতিয়া সূৰ্যগ্ৰহণ লাগিব, তো ৰাতিকৈ 9টা কিমানৰ পৰা সেইকাৰণে বোলে ভাত খাব নালাগে। তো সেইকাৰণে কি বুলি কয় সোনকালে খাই লৈছোঁ, দেৰি হ'ল বাৰু। এতিয়া সোনকালে বনাওঁ, কিমান টাইমত খাব পাওঁ নাজানো আৰু। চ' সেয়াই। এয়া হ'ল মোৰ মৰ্ণিঙৰ ব্ৰেকফাষ্ট। কোৱা 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 কোৱা। অঁ চকু টিপি মাৰিছে এইজনী মোৰ কলিজা, তাইক ব্ৰেকফাষ্ট দিছোঁ। এইফালে আকৌ মই, তো এয়া মোৰ ব্ৰেকফাষ্ট। এইফালে চাহ, এইফালে কি জানো কয় নাজানো, এইটো কিবা নাটছ এটা ড্ৰাই ফ্ৰুটছ, আৰু এইফালে ইয়াত কিবা কিবি মিলাই থোৱা আছে বাৰু। সেয়াই আৰু এইফালে